দিবই লাগিব ৰাতিপুৱাৰ পৰা আমি ৰৈ আছো ইয়াত চাউল পোৱা নাই এতিয়ালৈকে চাউল আহি পোৱা নাই চাউল আমাক দিবই লাগিব আমি দলেশ্বৰ পেলাই এজন আমাক চাউল আনি দিয়া নাই মাজত কি আছে আমি এইটো নাজানো দলেশ্বৰ চাউল বিলাবই লাগিব আমাক 1 কেজি কৈ কমাই দিয়ে এইটো আমাক বুজাই দিব লাগিব দোকানলৈ চাউলটো আনিবই লাগিব অফিচৰ পৰা যিমান কেজি চাউল পাব লাগে এনেকে আহে আকৌ আমাৰ 1 কেজি চাউল কাটি পেলাই কাৰ্ড এখনে পুতি পায় এনেকে খাই আছে চেনি আটা সবটো নাপায় এইটো আমি এইবিলাক আমাৰ চাউল গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱে হ'ল বিয়ম বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক এতিয়া আমাৰ কানিয়াজানত এতিয়া দোকান এটা চাহ লাগিবই দোকান গুদাম এটা লাগিবই ইয়াত অমাবাই গুদাম আমি তাত বেকেলি গাঙলৈকে চাউল নিবলৈ নাযাওঁ নহয় ইমান দূৰত জংঘলৰ মাজত কেনেকৈ যাব আপোনাৰ লোকৰ ইয়াৰ সুকীয়াকে এখন দোকান লাগে বিয়াকে দোকান লাগে এতিয়া এটা তাৰ পৰা আমাৰ ইয়ালৈ পালি দিব লাগে এপ্লিকেশ্যন আগতে কৈছে দিছে নাই কৰিছিলো কম বুলি গুদামটো আমাৰ কানিয়াজানত এক্সট্ৰাকে লাগিব এইটো মানুহটো দুবাৰ তিনিমাল চাউল এনেকৈ খেলি মেলি খায়ে আছে 2 নম্বৰ কৰি আছে এই মানুহটো কোনটো মানে নামটো কি তাৰ এইটো দণ্ডিৰাম দলেটো এইটো একাউণ্টৰ পইচা ওলাই পিনি খাই আছে এইটো চাউলটো খেলি মেলি কৰি আছে আকৌ 2 নম্বৰ কৰি আছে এই মানুহটো কি হ'ব লাগিব কি কৰিব লাগিব জুন মাহত এতিয়া ফিংগাৰ লোৱা পইচাটো এইটো মানুহটো ল'লে 1000 টকা 1000 টকা ল'লে বুলি এইটো ল'ব নোৱাৰে নহয় পইচাটো নন্দিৰাম দলে পইচাটো ল'লে আমাৰ পৰা লৈছে আকৌ আমাৰ পৰা 1000 টকা লৈছে আকৌ আপোনালোকৰ এতিয়া ইয়াতে কিমানখন কাৰ্ড আছে এনেকুৱা কিমান আছে 127 আজি চাউল নিবলৈ আহিছিলে এতিয়া চাউল নিদিলে আজি চাউল নিবলৈ আহিছিলো এতিয়া চাউলটোৱে নাই এতিয়া 6টা বজাৰ পৰা আমি ইয়াত আহি আছো ৰখি আছো এতিয়ালৈকে চাউলটো পোৱা নাই আমি কিমান ৰখি থাকিম আৰু এতিয়া চাউলটো এতিয়ালৈকে অহা নাই এই মানুহটো চাউলটো আহিম বুলি কৈ আছে চাউলটো আনি দিয়া নাই আমিতো বোৱাৰী মানুহ এতিয়া ঘৰত চব্জি বনাব লাগে ভাত চাত বনাব লাগে নহয় জানো ইয়াৰ ৰখি থাকিলেতো সময় গৈ আছে নহয় আমি পানী আঁতৰৰ পৰা পানী আহিছে পানীটো অসুবিধা হৈছে আমি ইয়াত ৰখি থাকিলেতো সময় নাই গৰু আছে কিবা ছাগলী গৰু আছে এইকেইটা কুকুৰা আছে গাউৰি আছে একো চম্ভালি কৰিব লাগিব নহয় বোৱাৰী মানুহ পানী সোমাইছে আৰু চতললৈ আমাক ইয়াত চাউল দিয়া নাই আমাৰ দোকানৰ চাউল নাই আমাক চাউল দিবই লাগে নিৰাম দলেতো আমি এৰেষ্ট কৰিব লাগিব নহ'লে সোনকালেকে তাক কিবা এটা ব্যৱস্থা কৰি দিয়ক আমি এই চাউলৰ কাৰণে আমি ৰখি আছো এতিয়ালৈকে আনি দিয়া নাই আমাৰ কিয় চাবুৰ ৰাখি পেলাই আমাক বিলাব নোৱাৰে এই কথাটো আমাক তিৰোতাসকলক বুজাই দিব লাগিব দনেশ্বৰ পেগু 12 চনত আমাৰ 1 নং কানাইজানে পাব বিকিলে ট্ৰেন্সফাৰ হ'ল মানে দোকান নাই আপোনাৰ তালৈ ইফালে মানে বহুত দূৰ তেতিয়া ৰাইজে সিদ্ধান্ত কৰি তালৈ ট্ৰেন্সফাৰ কৰিলে ট্ৰেন্সফাৰ কৰি ৰাইজে সিদ্ধান্ত আলোচনা বিবেচনা কৰি মোক এখন এটা দায়িত্ব দিলে যে ৰাইজে দায়িত্ব দিলে যে ইয়াত আমাৰ মাজত এখন ভঁৰাল বনাই ইয়াত পাব বিকিলে চাউলটো ইয়াত জমা কৰি ইয়াৰ পৰা তুমি ৰাইজক বিলাবা কানিয়াজানো 1 নং কানিয়াজানো মানে তালৈ যাবলৈ প্ৰায় 2 কিলোমিটাৰ দূৰত্ব আৰু মাজত জংঘল আছে গতিকে ৰাইজৰ সিদ্ধান্ত মতে মই ধুনীয়াকৈ বিলাই আছিলোঁ এতিয়া নিবলৈ আহিছিলে মই দিব পৰা নাই নন্দিৰাম দলে দিয়া নাই চাউলটো ৰাইজে ফোন কৰিছে আৰু যোৱা মাহতো আপোনাৰ ফোন কৰি অহা নাই 4 তাৰিখে যোৱা মাহত 4 তাৰিখে চাউল আনি দিছে ৰাইজে তেতিয়া হাহাকাৰ আজিও হাহাকাৰ মানে পানী ডাঙৰ ইফালে ধান
আপোনাৰ আহু খেতি বড়ো খেতি চব ডুবিলে এতিয়া ৰাইজৰ খাবলৈ নাই গতিকে মই অসম চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু যোগান বিভাগ মন্ত্ৰী মহোদয়ক যে এইখন গাঁও বহুত আপোনাৰ বানপানী হ'লে একেবাৰে থল ডুবে গতিকে এইখন গাঁৱত নতুনকৈ দোকান এখন দিলে 127খন আপোনাৰ পৰিয়ালে অতি সুখী এটা হ'ব। আমার কেলে মতা মানুহে চাউল নিব নাযায় আমি নিজে চাউল নিও আমার মতা মানুহ ঘৰত নাথাকে বেলেগত কাম কৰিবলৈ যায় আমি চাউলৰ কাৰণেই তো ভাত চাই আছো এইটো কেলে নিজৰ ইনকাম কৰি পিনি দিয়া নাই তো চৰকাৰৰ চাউলটো কমসে কম সবকে দিবগে লাগে কেলে নিজৰ গাংটো অকল দিয়ে আমাৰ পালে কম কৰি দিয়ে ইমানে বেলেগে হৈ গৈছে মানুহটো তাক উনকালেকে ব্যৱস্থা এটা কৰি দিয়ক আৰু ইহঁতকেইটা ফূৰ্তি দেখিছে বিয়মৰ দানা দিলোহে মাত্ৰ খাই হে মই খোৱা বিয়মৰ দানা আৰু কম সময়ৰ ভিতৰতে নুদুকা নুদুক আৰু মোৰ পকেটো গৰম আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু পকেট গৰম কৰি ৰাখক আজি 1 তাৰিখ গল অদাই দে 1 তাৰিখে চাউল দিয়ে আজি চাউল আমি নিবলৈ আইছো কিন্তু গুদামত চাউল নাই এই নন্দিৰাম দলে চাউল আনি দিয়া নাই আমাক এতিয়া তাক আমি কি ব্যৱস্থা কৰিব লাগিব তাক উনকালেকে তাক এৰেষ্ট কৰিব লাগিব কিয় কাৰণে আমাৰ চাউল মানে যোৱা বছৰৰ পৰা আমাৰ চাউল কম হৈ গৈ আছে দিনে দিনে চাউল কম হৈ আছে এজনৰ 5 কেজি পাই কিন্তু 5 কেজিয়ে নোপোৱা হৈ গৈছে আমি তাক মানে মুহূৰ্ততে উনকালেকে আমাক ব্যৱস্থা কৰি দিব লাগিব আজি ভিতৰতে আমি চাউলটো খাবগে লাগে মানে এতিয়ালৈকে চাউলটো আনি দিম বুলি কয় এতিয়ালৈকে চাউল আনি পোৱা নাই ৰাতিপুৱাৰ পৰা আমি ৰৈ আছো এতিয়ালৈকে অহা নাই আমি ৰাতিপুৱা 7টা বজাৰ পৰা জমা হৈ আছো আনি দিম বুলি কয় এতিয়ালৈকে চাউল উঠাইছো বুলি কয় এতিয়ালৈকে দেখোন গাড়ী আহি পোৱা নাই আমি ইয়াত ভাত চাই আছো তাই উনকালেকে মানে আনি দিয়ক আমাক চাউলটো ইমানে বহুত তগি পিনি খাইছে মানে আমাক যোৱা মাহতো আমি বহুত কমকে চাউল পাইছো এতিয়াতো একেবাৰে এৰাই গৈছে বুলি ক'ব লাগে এতিয়ালৈকে কম গতি নাই আমি ইমান দূৰৰ পৰা আমি চাউল লৈ নিব যাব নোৱাৰো কেলে ইহঁতৰ গাঁৱৰ ফালে গ'লে আমি ইমান জংঘল ৰাস্তা পাৰ হৈ যাব লাগে আমি যাব নোৱাৰো আমি নিজে মাইকী মানুহ লৈ আৰু ইফালে দোকানৰ আমাক যেনে আমাৰ দোকান আছে আমাৰ দোকানৰ আনি দিয়ক আমি ইয়াৰ পৰা চাউল ল'ম উনকালেকে মানে আনি দিয়ক আমাক দোকান এখন লাগে আৰু ইয়াত তাৰ পৰা আমি আনি পিনি খাব নোৱাৰো কেলে ইমান দূৰ ইহঁতৰ গাঁৱলৈকে গ'লে আমাক ইয়াত দোকান এখন লাগে আৰু এনেকা ব্যৱস্থা এটা কৰি দিব লাগে আমাক মানুহজন ঢুকুৱাৰ পিছৰে পৰা ইহঁত দুজনীয়ে গৰু গোহালি সকলোবিলাক কামৰ দায়িত্ব ল'লে কাৰো ওচৰত হাত নপতাকৈ সংসাৰখন ধুনীয়াকৈ চলিব পৰা হলো গাখীৰ উৎপাদন কৰিও স্বাৱলম্বী হ'ব পাৰি অধিক গাখীৰ উৎপাদনৰ বাবে আমি ব্যৱহাৰ কৰোঁ বিয়মৰ দানা বিয়ম এক বিশ্বাসৰ নাম